নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বহুতেই সুধি আছিল যে ৰিচেণ্টলি কিবা নতুন পোষ্ট ওলাইছে নেকি য'ত নেকি আমি এপ্লাই কৰিব পাৰিম। ঠিক আছে, চ' তাৰ বাবে আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ। যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেখেতসকলে অনুৰোধ কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' সকলোৱে কৈ আছিল যে আমাৰ ৰিচেণ্টলি কিবা জবৰ নটিফিকেশ্যন ওলাইছে নেকি তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ। চ' আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে, যিটো হৈছে আপোনালোকৰ 25,311টা পোষ্ট আপোনালোকৰ পঞ্চায়তী ৰাজ বিভাগৰ পৰা এটা ৰিক্ৰুটমেণ্ট আপোনালোকৰ আগত দাঙি ধৰিছে নাইবা পাব্লিছ কৰি দিয়া আছে। ঠিক আছে, নেকি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে জব পাবলৈ সক্ষম হ'ব। এতিয়া বলক আমি ভিডিঅ'টোত চাওঁ কেনেদৰে আমি এপ্লাই কৰিব পাৰোঁ এই জবটোত। ঠিক আছে, চ' প্ৰথমতে আপোনালোকে ইয়াত দেখা পাইছে য'ত নেকি আপোনালোকে ইয়াত লিখা আছে যে পঞ্চায়তী ৰাজ বিভাগ ৰিক্ৰুটমেণ্ট 2026 এপ্লাই আপোনালোকৰ অনলাইন ফৰ 25,311 LDC সচিব পোষ্ট। ঠিক আছে, এইটো পোষ্টত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। প্ৰথমতে এই পোষ্টটোৰ বিষয়ে অলপ ডিছকাছ কৰি লওঁ। ঠিক আছে, চ' ভেকেঞ্চি যিটো হয়, যিটো নেকি হৈছে গ্ৰাম পঞ্চায়ত ভৰ্তি 2026 হয়। ঠিক আছে, আৰু এইটো অৰ্গেনাইজেশ্যনটো আপোনালোকে জানিছে, যিটো হৈছে পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্ট। ঠিক আছে, পোষ্ট নেম কি আছে আপোনালোকৰ সচিব হ'ব, পঞ্চায়ত সচিব, লোৱাৰ ডিভিজন ক্লাৰ্ক আপোনালোকে ইয়াত পাব আপোনালোকৰ এটা পোষ্ট। আপোনালোকে ৰেভিনিউ ষ্টাফ আপোনালোকৰ ইয়াত আপোনালোকৰ ৰিক্ৰুটমেণ্ট আছে, য'ত নেকি আপোনাৰ কপি ৰাইটাৰ আছে, জুনিয়ৰ ফিল্ড ইনভেষ্টিগেটৰ আছে, লাইফ ষ্টক এছিষ্টেণ্ট আৰু এনেধৰণে বহুত পোষ্ট আপোনালোকে ইয়াত 25,000ৰ ভিতৰত আপোনালোকে দেখা পাব। ঠিক আছে, আৰু আপোনালোকে দেখা পাব টোটেল পোষ্ট এতিয়া আপোনালোকক কৈছিলোঁ যে 25,000, আৰু আপোনালোকৰ যিটো নেকি অনলাইন হ'ব সেই অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু বহুতেই জানিব বিচাৰিছে এইটো কোনে কোনে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব, যি নেকি অল ইণ্ডিয়াৰ মেল আৰু ফিমেলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে, প্ৰত্যেকেই ইয়াত এপ্লাই কৰিব লাগিব, মাত্ৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ যিটো নেকি পঞ্চায়তী ৰাজ বিভাগ ৰিক্ৰুটমেণ্ট আছে, সেই ৰিক্ৰুটমেণ্টত আপোনালোকে সকলোৱে সুধিছিল যে ইয়াত কিমান মান আপোনালোকৰ এজ লিমিট হ'ব পাৰে। ঠিক আছে, এজ লিমিট আপোনালোকে সকলোৱে জানে যে মিনিমাম আপোনালোকৰ হ'ব লাগিব জেনেৰেল বিভাগৰ বাবে মই কৈছোঁ, য'ত নেকি 18 ইয়াৰ্ছ, আৰু আপোনালোকে মেক্সিমাম এজ আপোনালোকৰ হ'ব 40 ইয়াৰ্ছ। ঠিক আছে, যদি আপোনালোকে 18 ইয়াৰ্ছৰ পৰা 14 ইয়াৰ্ছৰ ভিতৰত হয় তেতিয়াহ'লে আপোনালোকে এইটো জবত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াৰ যিটো নেকি জেনেৰেলৰ ফিজ হ'ব নাইবা আপোনাৰ এপ্লিকেশ্যন ফি হ'ব, চ' আপোনালোকে জেনেৰেল OBC আৰু জেনেৰেলৰ বাবে 100 rupees, SC ST PWৰ বাবে আপোনালোকে 100 rupees আপোনালোকে ইয়াত দিব লাগিব। ঠিক আছে, আৰু পে'মেণ্ট যিটো হয় সেই পে'মেণ্টটো আপোনালোকে অনলাইন মোড নাইবা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড নাইবা নেট বেংকিং আপোনালোকে এনেদৰে দিব পাৰিব। নেক্সট আহি গ'ল আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। কেনেধৰণৰ হ'ব চিলেকশ্যন প্ৰচেছ? চ' চিলেকশ্যন প্ৰচেছ আপোনালোকৰ তিনিটা হ'ব। ঠিক আছে, প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব, আপোনালোকৰ MCQ টেষ্ট, নেক্সট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, নেক্সট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ঠিক আছে, এই আপোনালোকৰ তিনিটা প্ৰচেছ আপোনালোকৰ হ'ব, আৰু গোটেই ডিটেইলছৰ বাবে আপোনালোকে যিটো নেকি নটিফিকেশ্যনৰ লিংক আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰি আপোনালোকে জানিব পাৰিব। আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা আপোনালোকে গৈ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, নেক্সট আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে 12 পাছ কৰিছে তেখেতসকলে ইয়াৰ বাবে এলিজিবল হ'ব। ঠিক আছে, আৰু অধিক ডিটেইলছৰ বাবে আপোনালোকে যি লিংকটোত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকে গোটেই ডিটেইলছখিনি চাব পাৰিব। ঠিক আছে, আপোনালোকে যদি 12 পাছ কৰিছে নাইবা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগিব? ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব আপোনালোকৰ প্ৰথমতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। ঠিক আছে, নেক্সট লাগিব চিগনেচাৰ, আপোনালোকে চিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। ঠিক আছে, নেক্সট আপোনাৰ আধাৰ কাৰ্ড লাগিব, এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব। ঠিক আছে, যেনেকৈ আপোনালোকৰ 12 চাৰ্টিফিকেট, ঠিক আছে, সেইখন আপোনালোকক লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, যদি আপোনালোকে SC ST আপোনালোকে যিকোনো এটা কাষ্টত আপোনালোকে পৰে নাইবা আপোনালোকে তাৰ পৰা এপ্লাই কৰিব। এজ প্ৰুফৰ বাবে লাগিব আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট। ঠিক আছে, আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড চাৰ্টিফিকেট আপোনালোক লাগিব। ঠিক আছে, আপোনালোকে এইখিনি গোটেই ডকুমেণ্টছ আপোনালোকক এপ্লাইৰ বাবে লাগিব। ঠিক আছে, চ' তাৰপিছত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব? আপোনালোকে যিটো নেকি অফিচিয়েল নটিফিকেশ্যন হয়, অফিচিয়েল ৱেবছাইট হয়, তাত গৈ আপোনালোকে প্ৰথমতে ভালদৰে চেক কৰিব লাগিব গোটেই ডিটেইলছখিনি কি লাগে। তাৰপিছত আপোনালোকে তাত ক্লিক কৰি আপোনালোকৰ অফিচিয়েল যিটো নেকি একাউণ্ট হয় তাত ক্লিক কৰি আপোনাৰ যিটো গোটেই ডিটেইলছ হয় নাইবা আপোনালোকে লগ ইন কৰিব লাগিব। আৰু যিসকলে প্ৰথমবাৰ আপোনালোকে সেই এক্সাম দিব পঞ্চায়তৰ, তাৰ বাবে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰি আপোনালোকে তাৰপিছত গোটেইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত গোটেই নেকি ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ফি আহিব, ফিটো পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ এপ্লাই কমপ্লিট হৈ যাব।
ঠিক আছে সো নেক্সট হৈছে আপোনালোকৰ কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আপোনালোকে এপ্লাই ডেট এতিয়া ষ্টাৰ্ট হৈ গ'ল ঠিক আছে আপোনালোকে এতিয়া এপ্লাই ডেট যিটো নেকি হয় এতিয়া চলি আছে আপোনালোকৰ লাষ্ট যিটো নেকি এপ্লাই আপোনালোকে কৰিব পাৰিব সেইটো হৈছে 16 ফেব্ৰুৱাৰীত ঠিক আছে আপোনালোকে 16 ফেব্ৰুৱাৰী লাষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো হৈছে আজি আপোনালোকে 12টা লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে সো আপোনালোকে যদি ভিডিওটো চাই আছে তেতিয়ালে আজিতে আপোনালোকে এপ্লাই কৰি লওক সো আজিলে ইমানে যদি ভিডিওটো আপোনালোকে ভাল পালে তেতিয়ালে এটা লাইক এটা সাবস্ক্ৰাইব আৰু এটা শেয়াৰ কৰি দিব সো ধন্যবাদ